হল আমাৰ ইনসুলিন প্লান্ট আৰু এই ইনসুলিন প্লান্ট জোপা আমাৰ ডায়াবেটিস পেশেন্টে খাব এইটো তামোলৰ বাগলটো কি কাৰণে দিয়া আছে মই এটা আমি কপৌ ফুলজোপা কেনে কৰিব পাৰি আচলতে চক আমাৰ মানুহে কি কৰে বৰ্তমান মানে মোক কথা শুনাই দেখিব মই কি শুনি থাকি তেনেকুৱা বিভিন্ন সমস্যাৰো হয় তো কিন্তু এইবিলাক যেতিয়া ফুল ফুলে বা ইমান ধুনীয়া গোন্ধাই আছে মানে এইটো গোন্ধাইছে চাগে এইটো গোন্ধাইছে এইটো কি হয় এইটো ডেন্ড্ৰবিয়ামৰ এটা প্ৰজাতি হয় আৰু ইয়ানটো ডেন্ড্ৰবিয়াম স্কেবলিংছ বুলি কয় এইটো অসমৰ স্পেচিছ নহয় এইটো এটা মিয়ানমাৰৰ স্পেচিছ হয় এইটো হ'ল ডেন্ড্ৰবিয়াম ডাউন মেৰি বুলি কয় এইটো এটা ভাইটিৰ ওচৰলে সি মানে অৰ্কিড ৰাখিছে ঘৰতে বহুত বিভিন্ন ধৰণৰ অৰ্কিড পাব তাৰ ওচৰতে আৰু যিসকলে অৰ্কিড ভাল পায় ফুল ভাল পায় আজি ভিডিঅ'টো তেওঁলোকৰ কাৰণে লগ পালো অংকুৰক বহুত ধুনীয়া এটা কাম কৰি আছে এতিয়া আমাক দেখুৱাবই আৰু কেনেধৰণে তুমি যত্ন লোৱা কি কৰা আৰু ইয়াৰ বিষয়ে বহুত কথা জানিবলগীয়া আছে সকলোখিনি তোমাৰ পৰা জানি বলা প্ৰথমতে আমি চাই ল'ম কি কি আছে এইটো হ'ল মোৰ এটা অৰ্কিডৰ কনজাৰ্ভেশ্যন চেণ্টাৰ হয় আৰু অৰ্কিডৰ কনজাৰ্ভেশ্যন চেণ্টাৰ এইটো কাৰণে কোৱা হৈছে যিহেতু ডিফৰেষ্টেশ্যনৰ কাৰণে এতিয়া আপোনালোকে দেখিছে আমাৰ হাইৱে কাম চলি আছে আপোনাৰ শিৱসাগৰৰ পৰা গড়মূৰ তো সেই ৰাস্তাটোত যিমানবোৰ গছ কাটিছে তাত আপোনাৰ ধৰি লওক আমাৰ অসমৰ জাতীয় ফুল কপৌ ফুলৰ পৰা আৰম্ভ কৰি ডেন্ড্ৰবিয়াম প্ৰজাতিৰ অৰ্কিড আছে বাল্বফাইলাম আছে আৰু বিভিন্ন ধৰণৰ অৰ্কিডৰ প্ৰজাতিৰ লগত ফাৰ্ণ আছে তো সেইবিলাক যিহেতু কোনো ধৰণৰ ধৰি লওক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে যিহেতু অৰ্ডাৰ দিছে যে গছকিজোপা কাটিব পাৰিব কিন্তু কি হ'ল আমাৰ প্ৰপাৰ যিবিলাক বায়'ডাইভাৰ্চিটিৰ লগত জড়িত বস্তু সেই বস্তুবিলাক তেওঁলোকে ছাৰ্ভে নকৰাৰ কাৰণে কি হ'ল আমাৰ এই অৰ্কিডসমূহ নষ্ট হৈ গৈছে আৰু সেইকাৰণে সেই অৰ্কিডসমূহ মই আনি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ লগতে আমাৰ চলা যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাতো লগাই থৈছোঁ সেইকাৰণে মই নাম দিছোঁ কনজাৰ্ভেশ্যন চেণ্টাৰ কোনো ধৰণৰ পাৰ্ক বুলি ক'লে ভুল হ'ব পাৰ্ক নহয় আচলতে আমাৰ এইটো কনজাৰ্ভেশ্যন চেণ্টাৰ মই বস্তুবিলাক ইয়াতে কনজাৰ্ভ কৰি ৰাখিছোঁ যিহেতু অৰ্কিড তুমি সেইটো কথা কৈছা এতিয়ালৈকে তোমাৰ ইয়াত কিমান প্ৰজাতি আছে মোৰ ইয়াত একচুৱেলি এতিয়া ক'বলৈ গ'লে অসমৰ পৰা আৰম্ভ কৰি আমাৰ যিমানবিলাক বিদেশী অৰ্কিডো মই সংৰক্ষণ কৰি ৰাখিছোঁ সেইবিলাক সৈতে মোৰ বৰ্তমানলৈকে 2300 অধিক অৰ্কিড ইয়াত মই সংৰক্ষণ কৰি ৰাখিছোঁ ইয়াত বুলিয়ে নহয় মোৰ বাহিৰতো যিমানবিলাক গছ আছে প্ৰায়বিলাক গছতে মই অৰ্কিডবিলাক সংৰক্ষণ কৰি ৰাখিছোঁ তুমি অৰ্কিডসমূহ ক'ৰ পৰা আনা অৰ্কিডসমূহ যিবিলাক আমাৰ অসমৰ থলুৱা অৰ্কিড সেইবিলাক আচলতে আমাৰ য'ত হাবি বননি কাটি দিয়ে তাত কেতিয়াবা মই নিজে ছাৰ্ভে কৰিবলৈও যাওঁ বিশেষকৈ মই আমাৰ এখন ছ'চাইটি আছে দি অৰ্কিড ছ'চাইটি ইষ্টাৰ্ণ হিমালয় আছাম চাৰ্কুল বুলি আৰু সেই আছাম চাৰ্কুলৰ সহযোগত মই আৰু মোৰ গুৰু ক্ষঞ্জিত গগৈদেৱ তেখেতলোকৰ সহযোগত আৰু এজন আমাৰ গুৱাহাটী কলেজৰ বটানীৰ HOD হয় ডক্টৰ জিন্তু শৰ্মা ছাৰ আৰু মোৰ বন্ধু আছে ডক্টৰ দীপু দীপাংকৰ পৰা আমি গোটেইখিনিয়ে লগ হৈ পিনি আমি চাইণ্টিফিক পাৰ্পজত যে অৰ্কিডটো ইয়াত কিমান প্ৰজাতিৰ অৰ্কিড পোৱা যায় আৰু নতুন প্ৰজাতিৰ অৰ্কিডৰ আমি অনুসন্ধানত সদায় কাম কৰি আছোঁ আৰু তেনেকৈ আমাৰ হাবি জংঘলবিলাকত আমি কিছুমান ছাৰ্ভে কাম কৰোঁ যিবিলাক ছাৰ্ভেৰ পৰা আমাৰ কি ক'ব আমাৰ যিবিলাক অৰ্কিডৰ সেই অৰ্কিডৰ এখন মানে প্ৰপাৰ ৱেত কাম হৈ থকা হৈছে আৰু সেইটোহে আচলতে আমাৰ সঠিক ৰূপত যে অসমত এইকেইটা অৰ্কিড পোৱা যায় তেনেকুৱা ধৰণৰ আমি ডাটাবিলাক আমি ইয়াতে পাব পাৰোঁ নহ'লে আমি চব এনেকুৱা হ'ব ভৱিষ্যতে যদি কোনোবাই সোধে যে অৰ্কিড কি হয় বা অৰ্কিডৰ কিমান প্ৰজাতি আছে অসমত আমি এতিয়ালৈকে গম পোৱা নাই আৰু এতিয়াও আমি ক'ব নোৱাৰোঁ যে অৰ্কিড আমি গণনি শেষ কৰিব পাৰিছোঁ এতিয়ালৈকে অসমত প্ৰায় 310ৰো অধিক অৰ্কিড পোৱা গৈছে কিন্তু এতিয়া আমি ৰিচেণ্টলি 9টাতকৈ অধিক আমি অৰ্কিড অসমৰ পৰা সংলগ্ন হৈছে যে অৰ্কিড এইকেইটা অৰ্কিড পোৱা যায় বুলি এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত কাম কৰি থকা হৈছে সেইখিনি মই তোমাৰ এটা কথা হ'ব তুমি কিমান পঢ়িলা কিহত কি কৰিলা অকণমান কৈ দিয়া হয় মই বহুতে ভাবে মই বটানী ছাত্ৰ নেকি মই বটানী ছাত্ৰ নহয় মই আচলতে ৰাসায়নিক বিজ্ঞানৰ আৰু মই মাষ্টাৰ্ছ কৰিলোঁ মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছতে এতিয়া মই বৰ্তমান এখন ব্যক্তিগত বিদ্যালয়ত আপোনাৰ ছাবজেক্ট টিচাৰ হিচাপে কাম কৰিছোঁ কেমেষ্ট্ৰি আৰু লগতে মই এটা মোৰ প্ৰাইভেট টিউটৰ চেণ্টাৰ আছে তাতো কাম কৰোঁ আৰু লগতে আমাৰ যিবিলাক ছ'চিয়েল কামবিলাক ধৰি লওক গছ পুলি ৰোপণ কৰা বা অৰ্কিডৰ লগত ৰিলেটেড কিছুমান কাম বা আমাৰ বিভিন্ন ধৰণৰ যিবিলাক সমস্যাৰ বিষয়ে সেইবিলাকৰ বিষয়তে আলোকপাত কৰি আছোঁ এতিয়া মোৰ কাম সেইকেইটাই আৰু লগতে মোৰ এইখিনি কৰাৰ উপৰিও বহুতে ভাবে যে এই অৰ্কিড কৰিবলৈ ক'ৰ পৰা পইচা পায় একচুৱেলি মোৰ ইনকমৰ প্ৰায় 90% ধনেই মই এইবিলাকত কামত ব্যৱহাৰ কৰোঁ আৰু সৰু সুৰাকৈ এতিয়া ব্যৱসায় আৰম্ভ কৰিছোঁ ব্যৱসায় মানে মই এতিয়া নিজৰকৈ এখন ফাৰ্মিং ষ্টাৰ্ট কৰিছোঁ যাতে এই বস্তুবিলাকক মই কেনেকৈ দেখাই পিনি এতিয়া চাওক
প্ৰথম কথাটো হ'ল সংৰক্ষণ মানুহে কেতিয়া কৰিব সংৰক্ষণ তেতিয়াহে কৰিব যেতিয়া সংৰক্ষণৰ পৰা আৰ্নিং হ'ব এতিয়া ধৰি লওক মই অৰ্কিডটো সংৰক্ষণ কৰিছোঁ কেলৈ সংৰক্ষণ কৰিম এতিয়া ধৰি লওক এতিয়া কিছুমান এনেকুৱা ধৰণৰ হয় কিছুমান য'ত যিবিলাক ঠাইত অৰ্কিড পোৱা যায় সেইবিলাকৰ ওচৰৰ মানুহবিলাক কি কৰে অৰ্কিডবিলাক বিক্ৰী কৰে চোৰাংকৈ বিক্ৰী কৰে যিহেতু প্ৰপাৰ লিগেলাইজ নহয় এতিয়া কথাটো হ'ল সেই অৰ্কিডসমূহক যদি আমি প্ৰপাৰলি কি কৰিব পাৰোঁ আমি মানুহক যদি শিকাব পাৰোঁ আচলতে ৱাইল্ড অৰ্কিডবিলাক বিক্ৰী কৰিব নোৱাৰি সেই হেতুকে কি কৰিব লাগে আমাৰ যিমানবোৰ অৰ্কিড আছে সেই অৰ্কিডসমূহ যদি আমি ধৰি লওক আমাৰ যিবিলাক স্থানীয় মানুহ আছে সেইবিলাকক যদি আমি কালচাৰ কৰিবলৈ শিকাওঁ আৰু চাওক এই কালচাৰ কৰিবলৈ শিকোৱা অৰ্কিডবিলাকৰ দাম কিন্তু বহুত এতিয়া ধৰি লওক আমি যদি মই টিচু কালচাৰ প্লেণ্ট এটা কিনিবলৈ যাওঁ প্ৰায় 1200ৰ পৰা ধৰি লওক 1000-1200 ওপৰত হয় কিন্তু ধৰি লওক মই এতিয়া কিছুমান প্লাণ্ট ধৰি লওক এই প্লাণ্টটো এতিয়া কাইকি ওলালে হয়নে এই কাইকিটো মই অলপ ডাঙৰ হৈ পিনি মই যেতিয়া বেলেগ এজোপা গছলৈ কনভাৰ্ট কৰিব পাৰোঁ নিজে কাল্টিভেট কৰিছোঁ আমি তাক বিক্ৰী কৰিব পাৰোঁ আৰু বিক্ৰী কৰি পিনে আমি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ কিন্তু মই এতিয়ালৈকে কোনো ধৰণৰ ধৰি লওক বিক্ৰী বাৰ্তা কৰা নাই অদূৰ ভৱিষ্যতে কৰিম বুলি ভাবিছোঁ যিহেতু আমি ভাবি থকা হৈছে যে আমি ইয়াৰ পৰা কেনেকৈ আমি ইনকম কৰিব পাৰোঁ তো তাৰ কিছুমান লিগেলাইজ হ'বলৈ বহুত বাকী হৈ আছে তো এইবিলাক আমি কথা বতৰা চিন্তা চৰ্চা কৰি আছোঁ অদূৰ ভৱিষ্যতে আমি ইয়াৰ পৰা ইনকম কৰি আমাৰ নিবনুৱা সমস্যা আমি আমাৰ ফালৰ পৰা অৰ্কিড বিক্ৰী কৰি 5% হ'লে কমাব পৰা যাব যিহেতু বৰ্তমান সময়ত কি হৈছে থাইলেণ্ড বা ম্যানমাৰৰ পৰা বহুত অৰ্কিড আমাৰ অসমলৈ আহে বা ভাৰতবৰ্ষলৈ আহে সেইবোৰ বিক্ৰী বিভিন্ন নাৰ্চাৰীবিলাকে বহুত মুনাফা ঘটি আছে তো মই ভাবোঁ যে আমিও কৰিব পাৰিম এইখিনি গোটেইখিনি অৰ্কিডে হয় গোটেইবোৰ অৰ্কিড হয় ইয়াৰ মাজতে মই তোমাৰ এটা বেলেগ এটা বস্তু দেখিছোঁ হয় এইটো এইজোপা হ'ল আমাৰ ইনচুলিন প্লাণ্ট আৰু এই ইনচুলিন প্লাণ্টজোপা আমাৰ ডায়েবেটিছ পেচেণ্টে খাব পাৰে মানে ইয়াৰ পাতটো খালি ইয়াৰ এটা কথা হ'ল এই পাতটো ব্যৱহাৰ কৰাৰ আগতে আপুনি ডায়েবেটিছ চেক কৰি ল'বলৈ কিমান হৈ আছে আৰু সেই অনুপাতে আপুনি জোখ অনুযায়ী খাব লাগিব খাই পিনি কিন্তু লগালগ আকৌ ডায়েবেটিছ চেক কৰাব লাগিব কেতিয়াবা এইজোপা খালে কেতিয়াবা এনেকুৱা ধৰণৰো হয় নীলো হৈ যায় ডায়েবেটিছ সেইকাৰণে উপকাৰিতাও আছে অপকাৰিতাও আছে সেইকাৰণে আমি খাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব এইজোপা তুমি ক'ৰ পৰা আনিছা এইজোপা আচলতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পাইছিলোঁ এজন বন্ধু এজনে মোক দিছিলে তেখেতে তাতে কাম কৰে সেই তেনেকৈ পোৱা হয় বস্তুবিলাক আৰু মই অকল অৰ্কিড বুলিয়ে নহয় আমাৰ অসমৰ কিছুমান যিবিলাক থলুৱা উদ্ভিদ যিবিলাক হেৰাই গৈছে যেনে চিৰতা তিতা নল টেঙা তাৰপৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ধৰি লওক উপযোগী বস্তু সেইবিলাক মই সংৰক্ষণ কৰি দিছোঁ ইয়াতে এইটো এটা হ'ল কথাটো হ'ল কি এইবিলাক আচলতে নদীত উটি কিছুমান আমাৰ ফাৰ্ণৰ টুকুৰা হয় এইবিলাক জাইগেন ফাৰ্ণ বুলি কয় সেই জাইগেন ফাৰ্ণৰ টুকুৰাবিলাকত এই অৰ্কিডবিলাক খুব ধুনীয়া হয় আৰু এইজোপা খুব ৰেয়াৰ অৰ্কিড ইয়াৰ নাম হ'ল ডেণ্ড্ৰবিয়াম মলিনিফৰ্মি ফুল ফুলাৰ বতৰ এইটো ইয়াত এনেকৈ ফুলবিলাক ফুলে বৰ ধুনীয়াকৈ ফুলে এইজোপা খুব ৰেয়াৰ অৰ্কিড হয় এইবিলাক তুমি ক'ৰবাত কিনি আনা নেকি কোনবিলাক এইবিলাক আচলতে যেতিয়া আমি ক'ৰবাত অৰুণাচল যাওঁ বা কিছুমান নদীত উটি অহা কাঠৰ টুকুৰা পুৰণি কাঠৰ টুকুৰা যেনেকৈ এইবিলাক দেখিছে ন টুকুৰাবিলাক যে কাঠৰ টুকুৰাবিলাক সেইবিলাক মই নদী চদীৰ পৰা তুলি আনো আৰু সেইবিলাক মানে খুব হাৰ্ডি টাইপ হৈ যায় যে এইবিলাক নপচে আৰু তেনেকুৱা ধৰণৰ মই এইবিলাক উঠাই আনি হেৰি কৰোঁ এতিয়া কথা হ'ল তুমি যে এতিয়া অৰ্কিড ৰখাইছা বহুত আছে ইয়াত তোমাৰ এইটো চখ বুলি ক'ম নে কি বুলি ক'ম একচুৱেলি আমি এনেকুৱা ধৰণৰ হয় যেতিয়া আমি নিজৰ চখটোক বা নিজৰ হবিটো যেতিয়া আমি পেচালৈ পৰিৱৰ্তন কৰিব পাৰোঁ তেতিয়াহ'লে সেই মানুহজনতকৈ জীৱনত ছাকচেছ হয় তো ময়ো এইটোক মানে মোৰ পেচালৈ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ যদিও এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই মই ভাবোঁ যে খুব সোনকালে আমি পেচালৈ পৰিৱৰ্তন কৰিব পাৰিম তাৰ বাবে কিছুমান আমি কামো কৰিব লাগিব সেই কামখিনি কৰি যদি শেষ হ'ব মই গম পাম যে মই ছাকচেছ হ'ম বুলি জীৱনত এনেকৈও আপোনালোকে ধৰক বহুতে মোক সোধে যে আমি কপৌ ফুলজোপা কেনেকৈ ৰুব পাৰি আচলতে চাওক আমাৰ মানুহে কি কৰে বৰ্তমান বহুত মানুহে কি কৰে আমি আচলতে এইটো পৌৰাণিক পদ্ধতি মানুহে কপৌ ফুলজোপা আনি পিনে কি কৰে হাবিৰ পৰা আনি পিনে এই গছজোপাত বান্ধে কাপোৰ এখন দি পিনে গোবৰ অলপ দি বান্ধি থয় তো এনেকুৱা হয় আমাৰ নাকটোত আমি যদি বোকা চাব লগাই দিওঁ যেনে উশাহ নাপায় তেনেকুৱা ধৰণৰ হয় আচলতে ইহঁতৰ এৰিয়েল ৰুটবিলাক এনেকৈ ফ্ৰী হৈ থাকিবলৈ পাব লাগে এতিয়া মোৰ গছজোপা বহুত হেল্ডি হৈ আছে আৰু মই নাৰিকলৰ টুকুৰাটোত ইটাৰ টুকুৰা লগাইছোঁ আৰু এঙাৰ দিওঁ মাজে সময়ে তেনেকৈ লগাব লাগে এই বস্তুটোহে আচলতে প্ৰপাৰ প্ৰচিডিউৰ হয় আৰু যিহেতু ইহঁতে মানে আমাৰ গছৰ ওপৰত হয় ইহঁতে পৰাচয়ীহে পৰজীৱী নহয় আচলতে পৰাচয়ী মানে কি সিহঁতে আশ্ৰয় লয় আৰু আশ্ৰয় লোৱাৰ বিনিময়ত যিজোপা গছত থাকিব সেই গছজোপাৰ প্ৰফিট হয় লগতে এই গছজোপাৰ প্ৰফিট হয় সেইখিনি আমি মন কৰিব লাগে আৰু এতিয়া চাওক অৰ্কিড আচলতে হাবিতহে ধুনীয়া মই আনি ঘৰত ধৰি লওক যিমান মানে ধৰি লওক সংৰক্ষণ কৰি ৰাখিলেও কিন্তু ইয়াত কিছুমান ডিমেৰিটছো আছে মানে ধৰি লওক সিহঁতে যিটো পৰিৱেশত থাকে এতিয়া হাবি এখনৰ ওচৰৰ পৰিৱেশটো ওপৰতো কি হ'ব সদায় এভাৰগ্ৰীণ হৈ থাকে তলত এটা ঠাণ্ডা ফিল এটা অনুভৱ হৈ থাকে সেই বস্তুটো আমি ইয়াত আচলতে মই কৃত্ৰিম গ্ৰীণ হাউচত মই দিব নোৱাৰোঁ সেইকাৰণে কেতিয়াবা নিজৰ মনত দুখো লাগে কিন্তু উপায় নাই যিহেতু হাবি বননিবিলাক ধ্বংস কৰি গৈ আছে যিহেতু কোল মাইনিং হৈ আছে বিভিন্ন ধৰণৰ কাৰণত আমাৰ অৰ্কিডবিলাক হেৰাই যাব এটা সময়ত তো তেতিয়া আমি ভাবোঁ যে আমাৰ যি মানে নৱপ্ৰজন্ম আহিব তেওঁলোকে কিন্তু অৰ্কিড চিনি নাপাব
এতিয়া বহুত বস্তু আমি অলৰেডি হেৰুৱাই পেলাইছোঁ কিছুমান বস্তু। সেই বস্তুবিলাক আমি আচলতে মানুহৰ আগত উপস্থাপন কৰিবৰ বাবে এই কামটো কৰি থকা হৈছে। ইয়াতে পানী দিয়া ব্যৱস্থাটো কেনেকৈ ৰাখি পানী মানে কি হ'ব, মটৰ আছে, মটৰ সহায়ত আমি মই স্প্ৰে কৰোঁ। আৰু ইহঁতক মানুহে ভাবে কি অৰ্কিডত বহুত পানী লাগে নেকি, বহুত পানী নালাগে। এটা ভাল বস্তু দেখা যাব না, এইটো এটা বাল্বফাইলাম অৰ্কিড হয়। আৰু এইটো আৰু অলপ ডাঙৰ হ'লে আমাৰ যেনেকৈ আমি যে কেৰু পিন্ধো যে কাণফুলি নিচিনা বৰ ডাঙৰ হৈ যাব, বহুত ধুনীয়া দেখিবলৈ। এইটো বাল্বফাইলাম প্লামেটাম বুলি কোৱা হয়। এইটো এটা ফিলিপাইনছৰ অৰ্কিড হয়। এইটো হ'ল ডেণ্ড্ৰবিয়াম ফাৰ্মিং ফুলি আছে। আৰু তোমাৰ ইয়াত এইটো পানী এনেকৈ ৰাখিছা, হয়। এইটো কিবা কাৰণ একচুৱেলি অৰ্কিডবিলাকৰ কি হয়, যিহেতু ইহঁতৰ এৰিয়েলতবোৰ এনেকৈ থাকে নহয়, ইহঁতক বহুত পৰিমাণৰ কি লাগে, হিউমিডিটি লাগে। তো যিহেতু আমাৰ বেলেগ গছবিলাক আমাৰ মাটিত হয়, তেতিয়া মাটিত পানীৰ জেকটো থাকে। ইহঁতক পানীৰ জেকটো মানে যিটো পানীটো ইয়াত আছে নহয়, ভেপাৰ হৈ পিনি যিটো ওপৰলৈ আহিব, ইহঁতে শিপাবিলাকে এবজৰ্ব কৰি ল'ব, যাতে মোৰ ইয়াত পানী যাতে ড্ৰাই হৈ নাযায় একেবাৰে, সেইটোৰ পৰিপ্ৰেক্ষিতত এই কামটো কৰা হৈছে। আৰু এটা কথা, কিবা এটা কাম কৰিবলৈ মানুহৰ এটা আইডিয়া লাগিব। তুমি এতিয়া এইটো আইডিয়া তুমি মানে এনেকৈ কৰিব লাগিব, এনেকৈ হেৰি কৰি, এইখিনি ক'ৰ পৰা শিকিলা তুমি? প্ৰকৃতিয়ে শিকাইছে মোক। প্ৰথম কথা হ'ল প্ৰকৃতিয়ে কেনেকৈ শিকাইছে, ধৰক আমি যেতিয়া হাবি এখনত যাওঁ বা ফৰেষ্ট এখনত কাম কৰিবলৈ যোৱা হয়, ছাৰ্ভে কৰি থকা সময়ত কি হয়, আমি বস্তুবিলাক নিৰীক্ষণ কৰিব লাগিব। এতিয়া ধৰি লওক মই অৰ্কিড এটা আনি ঘৰত লগালেই নহ'ব, সেই অৰ্কিডটো হাবিখনত কেনেধৰণে আছে। এতিয়া ধৰি লওক বহুতে কি কৰে, কিছুমান বস্তু ওলোটাকৈ লগাই থয়। এতিয়া ধৰি লওক এই গছজোপাকে মই দেখাই দিছোঁ, এই গছজোপা থিয়কৈ আছে নহয়, বহুতে কেতিয়াবা এনেকৈ উল্টাকৈ লগাই দিয়ে, ধৰি লওক এনেকৈ ৰুই থৈ দিয়ে। এনেকৈ ৰুলে নহ'ব। এই আইডিয়াবিলাক আচলতে আমাৰ প্ৰকৃতিয়ে চব বস্তুৱে শিকাই থাকে যে আমি কেনেকৈ কামবিলাক কৰিব লাগিব, আৰু সেই আইডিয়াবিলাক আচলতে প্ৰকৃতিৰ পৰা শিকাটো উচিত। ইয়াতো যথেষ্টখিনি কিবা খৰচা হৈছে। হয়, এইখিনি খৰচা তুমি নিজে, তুমিতো ক'লাই টিউশ্যন চিউশ্যন কৰা, সেইফালৰ পৰা পাইছা নাই? তোমাৰ মা দেউতা? একচুৱেলি কি হয়, মই মা দেউতাক অৰ্কিডৰ লগত সাঙুৰিব খোজা নাই, তেওঁলোকে মোক এই কামটো কৰিবলৈ যথেষ্ট ইনস্পায়াৰ কৰে। আৰু কিন্তু ইয়াৰ যিটো অৰ্থ ব্যয় কৰিবলগীয়া হয়, কিন্তু সকলো মোৰ নিজৰ গাঁঠি ধন বুলি ক'ব লাগিব। যিহেতু মই বহুতখিনি কষ্ট কৰিবলগীয়া হয়। মই কলেজলৈ 2টালৈকে কলেজত ক্লাছ কৰোঁ, আৰু 2টা বজাৰ কলেজৰ ক্লাছ কৰি পিনে তাৰপিছত আকৌ টিউশ্যনছ কৰোঁ, কেতিয়াবা এনেকুৱা ধৰণৰ হয় হোম ক্লাছো কৰোঁ। তাৰ পৰা যিটো আৰ্নিং হয়, মই কৈছোঁ 10% মোৰ নিজৰ খৰচাৰ কাৰণে, সেইখিনি ৰাখি পিনে বাকীখিনি কিন্তু মই অৰ্কিড প্ৰকৃতিৰ লগত বিশেষকৈ খৰচা কৰা হয়। আপোনালোকে দেখিছে অলপ দিনৰ আগত আমি সোণাৰু কলা কাঞ্চন পাতিছিলোঁ, তাতো যিহেতু মই এজন সক্ৰিয় সদস্য আছিলোঁ। তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকতো প্ৰকৃতিৰ লগত জড়িত যিমানবোৰ মানে অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলো লগতে মই জড়িত হৈ থাকি ভাল পাওঁ, আৰু মোৰ পইচাবিলাক আচলতে তেনেধৰণে খৰচা কৰা হয়। তোমাৰ মানে এপাহ কপৌ ফুল নাচনীৰ কাৰণে আনিবলৈ যোৱা ফলত মানে এখন সৃষ্টি হ'ল। মানে এপাহ যদি মই চিন্তা কৰিছোঁ, এপাহ মানে সেইদিনা যদি তোমাক কপৌ ফুল পাহ নিদিলেহেঁতেন, তেতিয়া এখন সৃষ্টি নহ'লেহেঁতেন। যদি মই সহজতে বস্তুটো পালোহেঁতেন বা সহজতে হ'লহেঁতেন, কিন্তু তেতিয়া হয়তো এখন সৃষ্টি নহ'লহেঁতেন। আৰু ইয়াৰ পাছতে মই ক'ব লাগিব, মোৰ গুৰু ক্ষঞ্জিত গগৈ, তেখেত এজন প্ৰচাৰ বিমুখ ব্যক্তি হয়, আৰু এই প্ৰচাৰ বিমুখ মানুহজনক সঁচাকৈ মোক বহুত ইনস্পায়াৰ কৰে। তাতে প্ৰতিটো কথাতে মোক সদায় কৈ থাকে যে তই চাইণ্টিফিকেলি কাম কৰ। তেতিয়া আচলতে কি, আচলতে চাওক, আমি যিমানেই কাম নকৰোঁ, ধৰি লওক এনেকৈ কাম নকৰোঁ, যদি আমাৰ প্ৰপাৰ ডাটা থাকি নাযায়, তেতিয়াহ'লে আমি কেতিয়াও আমি ধৰি লওক এই কামটো যে আমি কৰিছিলোঁ তাৰ কোনো মই যেতিয়া নাইকিয়া হৈ যাম, এই বস্তুখিনি সমূলি মোৰ লগতে শেষ হৈ যাব। সেইটো কাৰণে মই মোৰ যিমানবিলাক মোৰ ইয়ালৈ ল'ৰা ছোৱালী আহে, বা ধৰি লওক কোনোবা বিশেষ যদি ব্যক্তিয়ে মই এইটোৱে কওঁ যে মানে এই বস্তুখিনিক লৈ পিনি আমি ধৰি লওক বেছি আত্মগৌৰৱ কৰিও লাভ নাই। মোৰ ওচৰত আছে, কাৰণ মোৰ ওচৰত আজি আছে, কাইলৈ নাই। সেই বস্তুখিনিক আমি অভিয়াছলি কৰিব পাৰে, আৰু মই সেইটো কাৰণে ইনস্পায়াৰ কৰোঁ বহুত। আৰু মোৰ এজন ভাইটি আছে চলাপথাৰ, মানস শ্যাম বুলি কয়, তেওঁকো মই শিকাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু মই নথকাৰ অৱস্থাত সেই বস্তুখিনি চাব পাৰিব, কাৰণ আমাক এটা আমি যদি কোঅৰ্ডিনেট কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে এই বস্তুখিনি হেৰাই যাব। তামোলৰ বাকলি দিয়া আছে, হা, এইটো তামোলৰ বাকলিটো কি কাৰণে দিয়া আছে? মই এটা বস্তু দেখাই প্ৰথম বছৰৰ পৰা, এইবিলাক হ'ল মেডিয়া হিচাপে মই ব্যৱহাৰ কৰিছোঁ। যেতিয়া পুলি এটা ওলায়, অৰ্কিডৰ পুলি এটা ওলায় নহয়, ধৰি লওক ইয়াতে ক'ৰবাত পুলি এটা ধৰি লওক উৎপন্ন হ'ল, সেই পুলিটো মই কাটি পিনে এনেকুৱা ধৰণৰ তামোলৰ বাকলি দিলে কি সহজে গৈ, এইটো দেখিছে কিমান ধুনীয়া গ্ৰোথ হৈছে। মই প্ৰথমে 2টা লগাই দিলোঁ, 4টা হৈ গ'ল, দেখিছেনে? তো এইটো নতুন গ্ৰোথবিলাক এনেকুৱা লাগিছে, দেখিছেনে? এইটো আচলতে গ্ৰ'য়িং মেডিয়া হিচাপে ইউজ কৰা হৈছে। আৰু ইয়াত কি হয়, তামোলৰ বাকলিত মানে কি হয়, পানীটো বেছি ধৰিও নাৰাখে, আৰু মানে কি হয়, ইয়াত গ্ৰ' কৰিবলৈ খুব ভাল হয় কালচাৰটো। আৰু যিহেতু তামোলৰ বাকলি আমাৰ অসমীয়া সমাজত উপলব্ধ, তো এই বস্তুবিলাক আমি কি হয়, কম খৰচতে আমি কাম কৰিব পাৰোঁ। যিহেতু আপুনি যদি মেডিয়া কিনিবলৈ যায়, বহুত দাম মেডিয়াবিলাক। আমি ধৰি লওক কিছুমান এতিয়া ধৰি লওক পাইন বাৰ্গ ইউজ কৰোঁ, এতিয়া এইবিলাকত সময় মই পাইন বাৰ্গ ব্যৱহাৰ কৰিছোঁ, বা লাইকাবল, এইটো ইপিমিগেশ্যন, এইবিলাক। তো এইবিলাক বস্তু কিনিবলৈ গ'লে মোৰ খৰচা হয়। তো মই ভাবিলোঁ যে আমি কম খৰচতে কেনেকৈ কৰিব পাৰোঁ, আৰু কম খৰচতে কৰিলে বেলেগ মানুহে যদি মোৰ ইয়ালৈ আহে, মই নৰ্মেলিটো অৰ্কিড বিক্ৰী নকৰোঁ, কিন্তু যদি কোনোবাই যদি বিচাৰে তেতিয়া মানে দিব লগা হ'লে, যিহেতু মই নিজে প্ৰপাগেশ্যন কৰিছোঁ, মই বিকিব পাৰোঁ। তো এই বস্তুবিলাক আমি এই তেনেকুৱা ধৰণৰ কম খৰচত মানুহক প্ৰভাইড কৰিবলৈ চিন্তা কৰিছোঁ, তেনেকুৱা ধৰণৰ কামবিলাক মানে।
আৰু চাওক অৰ্কিডটো এনেকুৱা নহয় যে ধৰি লওক বৰ সহজে উপলব্ধও হয় আৰু কিছুমান বস্তু আমি ধৰি লওক দিবও নোৱাৰোঁ যিহেতু আমাৰ ওচৰত প্লান্ট মেটেৰিয়েল আমি মেইনলি কালেকশ্যন কৰোঁ সেইটো কালেকশ্যন নহয় এইবিলাক কি হয় আমি বৈজ্ঞানিক কামৰ কাৰণে আমি এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে অনা যে এই বস্তুটো আমাৰ ইয়াত থাকিব নে নাথাকে বা ধৰি লওক এই বস্তুবিলাক আমি ফিউচাৰ কাৰণে কেনেকৈ কনজাৰ্ভেশ্যন কৰিব পাৰোঁ আটাইতকৈ ডাঙৰ কথা অসম চৰকাৰে বহুত বস্তু আমাক দিয়া নাই এতিয়ালৈকে দিয়া নাই মানে এতিয়ালৈকে কৰিব আমাক এটা আটাইতকৈ ডাঙৰ বস্তু প্ৰয়োজন হৈছে এটা টিচু কালচাৰ লেব যিহেতু এই বস্তুবোৰ যদি কিছুমান এনেকুৱা ধৰণৰ স্পেচিফিচিটি আমাৰ হাতত এটাই আছে সেইবিলাক যদি আমি টিচু কালচাৰ নকৰোঁ অদূৰ ভৱিষ্যতে অসমৰ পৰা একেবাৰে নিশেষ হৈ যাব আৰু সেই বস্তুবিলাক কিন্তু সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে মোৰ বা আপোনাৰ নহয় আমাৰ সকলোৱে গোটেই অসমীয়া জাতিটোৰে যিহেতু অসমত অৰ্কিড পায় সেই বস্তুবিলাক যদি আমি সংৰক্ষণ কৰি নাৰাখোঁ কিন্তু অদূৰ ভৱিষ্যতে আমি মানে দুদিন কাক আমি নিজৰ গাতে দুখ ফুলি আছে আৰু ইমান ধুনীয়া গোন্ধাই আছে মানে এইটোৱে গোন্ধাইছে চাগে এইটো কি হয় এইটো ডেন্ড্ৰবিয়ামৰ এটা প্ৰজাতি হয় আৰু ইয়াৰ নামটো ডেন্ড্ৰবিয়াম স্কেবলিংছ বুলি কয় এইটো অসমৰ স্পেচিছ নহয় এইটো এটা ম্যানমাৰৰ স্পেচিছ হয় এইটো হ'ল ডেন্ড্ৰবিয়াম ব্ৰাউন মেৰি বুলি কয় এইটো ফুলি থকাটো হয় এইটো ফুলি থকা দেখিছে এইটো এইবিলাক খুব মানে ইয়াৰ গোটেই বছৰটো ফুলে এইটো সেইটো কাৰণে অৰ্কিডৰ বহুত ভাল কেৰেক্টাৰো আছে আৰু সেইটো এৰিয়া হয় এটা এৰিয়া স্পেচিছ সেইটো বহুত ধুনীয়া গোন্ধ আছে আমি কিন্তু বহুতে নাজানো অৰ্কিডৰ গন্ধ আছে বুলি বহুত ধুনীয়া গোন্ধ আছে অৰ্কিডৰ আৰু অৰ্কিডৰ ফুলবিলাকৰ যিবিলাক পাহি থাকে সেইবিলাক আমি ধৰি লওক যিমানবিলাক কছমেটিক ব্যৱহাৰ কৰোঁ সেইবিলাকৰ ব্যৱহাৰ কৰা হয় এইটো এটা খুব ধুনীয়া অৰ্কিড হয় এইটো ফুল ফুলিব লৈছে আৰু ফুলটো ফুলিব কেইদিনমানৰ পিছত এইজোপা হ'ল গ্ৰেষ্ট'চিলাছ কেলচুলাৰী এটা খুব ৰেয়াৰ স্পেচিছ হয় আৰু তেনেধৰণে মোৰ ইয়াতে আৰু কিছুমান অৰ্কিড ফুলি আছে এইবাৰ ফুলবোৰ অকণমান সোনকালে ফুলিছে নেকি এইবাৰ ফুলবোৰ অলপ সোনকালে ফুলিছে এইটো হ'ল এৰিয়েল এচিঅ'পেটালা বুলি কয় মোৰ ইয়াত ফুল মৰহিছে ইয়াৰ কথাটো হ'ল কি এবাৰ ফুল ফুলাৰ আমাৰ চব এতিয়া ক্লাইমেটটো বহুত চেঞ্জ হৈছে গৰম অকণমান আহিছে দেখিছে নহয় আৰু সেই গৰমৰ কাৰণে হৈছে এতিয়া ইয়াত এটা ফুলি আছে এইটো ভাণ্ডা বাই কালাৰ বুলি কয় এইটো এটা খুব ৰেয়াৰ অৰ্কিড হয় অৰ্কিডৰ প্ৰজাতি ইয়াৰ ফুলটো বহুত লং লাষ্টিং হয় এইটো দেখি পেলাই এইবিলাক ভাণ্ডাৰ প্ৰজাতি হয় ওপৰত যিমানবিলাক মোৰ দেখিছে ভাণ্ডা প্ৰায় ফুলি আছে মোৰ এইখিনি হ'ল আপোনাৰ ভাণ্ডা এইবিলাক হ'ল আপোনাৰ মন'পডিয়েল প্লাণ্ট হয় মন'পডিয়েল মানে মই বুজাই দিছোঁ ইয়াৰ এডালে ষ্টেম থাকে দেখিছে ইয়াত গৈ থাকিব এইটো মন'পডিয়েল মানে ইয়াত পাতটো খুলি এনেকৈ সিয়াই ওলাই গৈ থাকিব এইবিলাক এইটো এটা ফুলি আছে এপিজেনিয়া বুলি কয় এইটো ডেন্ড্ৰবিয়াম নবাইল ফুলি আছে এইবিলাক এইটো ডেন্ড্ৰবিয়াম ফাৰ্মাৰী বুলি কয় এইটো মই দেখাই দিছোঁ ৰ'ব ওচৰৰ পৰা এইটো আপোনাক বহুত ফুলিছিলে এবাৰ ফুলটো কেইবাবাৰ হয় একেলগে ফুলি আছে এইটো এইবিলাক ফুলবিলাক লং লাষ্টিং আছে সেইকাৰণে আৰু খুব ধুনীয়া গোন্ধ আছে এইটো ফিলিপাইনছৰ অৰ্কিড হয় এইবিলাক ভেণ্ডাবিলাক দেখিছেনে এইবিলাক আপোনাৰ এয়াৰ প্লাণ্টৰ নিচিনাই মানে আপোনাৰ এনেকৈ অকল হেঙিং কৰি ৰাখি ল'ব সিহঁতক খালি নিয়মিতভাৱে আপুনি কেতিয়াবা পানী মাৰিব লাগে এনেকুৱা নহয় যে সদায় দিব লাগিব দুদিনৰ মূৰে মূৰে বা 3 দিনৰ মূৰে পানী ব্যৱহাৰ কৰিব লাগিব খালি পাৰি কাটি পেলাই আমি বেলেগ ধৰণৰ আপুনি প্ৰপাগেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে যেতিয়া এইটো ইয়াত দেখিছেনে শিপা ওলালে আমি আগতে ছেপাৰেশ্যন কৰিব পৰা যাব শিপা ওলাব লাগিব খালি শিপাটো ওলাওঁতে মেইন এতিয়া মই এটা কথা কৈ দিওঁ আপোনালোকক মোক বহুতে সোধে যে তুমি অৰ্কিড ক'ত পোৱা মই কৈছোঁ অলৰেডি মই ক'ৰ পৰা কালেকশ্যন কৰোঁ কেনেকৈ কৰোঁ আৰু মেক্সিমাম আমি আচলতে যিবিলাক বাহিৰৰ যিবিলাক প্লাণ্ট আছে সেই প্লাণ্টবিলাক আমি কি কৰোঁ আমাৰ ভাৰতবৰ্ষত এতিয়া বিভিন্ন ধৰণৰ নাৰ্চাৰীত উপলব্ধ হয় মই আচলতে মোৰ মনৰ হেঁপাহ আছে আৰু মই তেনেকৈ আমি মানে সংগ্ৰহ কৰোঁ এতিয়া কি হয় কিছুমান মানুহে বহুতে আমাক ব্লেমো দিয়ে যে তই অৰ্কিড ক'ত পাইছোঁ বা তই কৰিব পাৰ আমি কিয় কৰিব নোৱাৰোঁ আচলতে কৰিব নোৱাৰোঁ কোনো কথা নাই চবেই কৰিব পাৰে সংৰক্ষণ বোলা বস্তুটো চবেই কৰিব পাৰে কিন্তু সংৰক্ষণটো এনেকুৱা হ'ব নালাগে যে ধৰি লওক প্ৰকৃতিখনৰ পৰা আমি বিৰূপ প্ৰভাৱ পৰিব এতিয়া ধৰি লওক আমি ওচৰতে কিছুমান আমাৰ এখন ফৰেষ্ট আছে তো জন্মসূত্ৰে সেই ফৰেষ্টখনৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ আমি যিহেতু সেইখনৰ লগত আমি সদায় ওতঃপ্ৰোতভাৱে জড়িত কিন্তু বহুতে তাৰ কি কৈছে আমাৰ ফাইদা উঠায় তো তাৰ পৰা কি কয় অৰ্কিডবিলাক কালেকশ্যন কৰি বিক্ৰীও কৰি দিয়া দেখা যায় তো মোৰ এইটো কথা নহয় যে মই কাৰোবাক ব্লেম দিছোঁ কিন্তু সেই বস্তুখিনি আমি জানিব লাগে যিহেতু আমাৰ সম্পদখিনি যদি আমি সংৰক্ষণ কৰি নথওঁ তো পিছলৈ ইয়াৰ পৰা যদি হেৰাই যাব আমি বেলেগৰ পৰা যদি কিনি আনিবলগীয়া হ'ব তেতিয়া আমাৰ দুখ লাগিব আৰু কেতিয়াবা এনেকুৱাও মানে বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্মুখীন হওঁ এইবিলাক কাম কৰিবলৈ যোৱাৰ আগতে যে ই কিয় কৰিব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন মানে এৰাইজ হয় তো এইবিলাকো কেতিয়াবা ধৰি লওক কেতিয়াবা এনেকুৱা লাগে যে এই কামবোৰ এৰিয়ে দিম নেকি যে মই মানে মোক কথা শুনাই থাকিব মই কিয় শুনি থাকিম আনৰ কথা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰো হয় তো কিন্তু এইবিলাক যেতিয়া ফুল ফুলে বা ই মানে সিহঁতি আমাক বহুত আনন্দ দিয়ে তাকেতো তোমাৰ কেনেকৈ তুমি সংৰক্ষণ কৰি ৰাখিছা কি কৈছা সেই সকলোখিনি চালোঁ আৰু ধুনীয়া কাম কৰি আছে কৰি থাকে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে আৰু ইয়াৰ মানে অংকুৰৰ ভাগৰ এটা ইউটিউব চেনেল আছে তাত আপোনালোকে অৰ্কিডৰ বিষয়ে পাব আৰু যিসকল এই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টেড তেওঁলোকে গৈ পিনি চেনেলটো চাব
নামটো কৈ দিয়া। মোৰ চেনেলটোৰ নাম হ'ল অংকুৰ অৰ্কিড বুলি আছে আৰু ফেচবুকত আছে অংকুৰ ব্লগ বুলি আছে। তাত আচলতে অৰ্কিড সম্বন্ধীয় মই বস্তুবিলাকে বেছিকৈ আপলোড কৰোঁ আৰু লগতে কিছুমান নতুন টপিক লৈ পিনি মই আহোঁ। প্ৰায় মানে ধৰি লওক অৰ্কিড বুলিয়ে নহয়, বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি কেনেকৈ কৰিব লাগে, অৰ্কিড সংৰক্ষণ কৰিব লাগে, তাৰ উপৰি বিভিন্ন ধৰণৰ ভাল ভাল যিবিলাক বস্তু আছে সেইবিলাক বস্তু মই দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে অকণমান মৰম দিব বুলি আশা কৰিছোঁ। আৰু বৌৰ ভাগৰ চেনেলটোকো যাতে আপোনালোকে বহুত মৰম দিয়ে, যিহেতু বৌয়ে বেলেগতকৈ এটা বেলেগ কাম কৰি আছে। যিহেতু আমি দেখোঁ যে প্ৰায়বিলাক এটা আচলতে ক'লে এইবোৰ অলপ কণ্ট্ৰভাৰ্চিয়েল হয়, সেইবিলাক শব্দ নকওঁ বাৰু মই। তো বেলেগতকৈ বেলেগ এটা কাম কৰি আছে, তো আপোনালোকে অলপ মৰম দিব। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ